পাহাড়রে কুলিতি ভৈয়ামত বিনালেহি বিহুরে দিলে বাতৰি গাতে নাই তৰণি তোমাক লগ পামে বুলি এইবাৰ বিহুৰে চলি ঐ জান কথা মোক দিছিলা তুমি পাহাড়রে কুলিতি ভৈয়ামত বিনালেহি বিহুরে দিলে বাতৰি গাতে নাই তৰণি তোমাক লগ পামে বুলি এইবাৰ বিহুৰে চলি ঐ জান কথা মোক দিছিলা তুমি বিহুৱাৰ ভিতৰ তোমাকে বাচিলো যোৱাবাৰ বিহুৰে চলি ৰাতি দিনে কৰি বলো বিহুৱানখনি তোমাকে যাচিমে বুলি এইবাৰ বিহুৰে চলি বিহুৱাৰ ভিতৰ তোমাকে বাচিলো যোৱাবাৰ বিহুৰে চলি ৰাতি দিনে কৰি বলো বিহুৱানখনি তোমাকে যাচিমে বুলি এইবাৰ বিহুৰে তুমি কুমলীয়া দেখাতো ধুনীয়া দুগালতে সেন্দুৰীয়া ৰং কিনো মোহিনীৰে মোৰে মন মোহিলা তোমাকে পাবৰে মন ঐ জান দিবা জানো মোকে হিয়াখন তুমি কুমলীয়া দেখাতো ধুনীয়া দুগালতে সেন্দুৰীয়া কিনো মোহিনীৰে মোৰে মন মোহিলা তোমাকে পাবৰে মন ঐ জান দিবা জানো মোকে সঁচাই জানো তুমি লবানে আধৰি তুমি মোৰ নয়নৰ মণি
আৰে ধনীৰাম দাইজি পুৱাই পুৱাই ওলালা যে খুৰীতে আজি ৰাতিপুৱাই খেদিলে নেকি ঐ তেনেকৈ নকবিচোন ন বোৱাৰীজনীয়ে শুনিলে কি বুলি ভাবিব পাৰি ৱা ধনীৰাম দেখোন আহা আহা পুৱাই আহিলা যে বহা কি যে কোৱা নবৌ তুমি দেখোন জানাই মোৰ সময়ৰ বৰ নাটনি তাতে আজি সময়কণ পাওঁতে বোলো পাক এটা মাৰি যাওঁ আৰু এই চেগতে সেই ন বোৱাৰীজনীকো চাই যাওঁ ভালে কৰিলা আকৌ ৰবা মই বোৱাৰীক মাতি দিছো বোৱাৰী অ বোৱাৰী বোৱাৰী মোক মাতিছিল মা মাতিছিলো এখেতৰ লগত চিনাকি হোৱা এখেত আমাৰ গাঁৱৰে মৰমতে সকলোৱে দায়িত্ব বুলি মাতে হ'ব 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 উঠা উঠা আমাৰ দিগন্ত দ্বীপহঁতেও এখেতৰ কোলাতে ডাঙৰ দীঘল হৈছে অকল ডাঙৰ দীঘলে নহয় নবৌ কোলাতে হাগিমুতিও দিছিল আপোনালোকে কথা পাতক মই চাহ আনোগৈ নবৌ বোৱাৰীজনী কিন্তু একেবাৰে 6 লাখ লক্ষ্মী পাইছা দেই জানো পাই কোৱা কি জানো পাই তুমি দেখা নাই আজিকালি বোৱাৰীবিলাকক চহৰৰ কথাটো বাদেই গাঁৱতো চুৰিদাৰ আৰু মেক্সিনে ফেক্সি পিন্ধিহে মানুহৰ আগত ওলাই আৰু তোমাৰ বোৱাৰীক চোৱা তুমি ঠিকে কৈছা তাই আমাৰ ঘৰখনৰ লগত ইমান সোনকালে মিলিব আৰু সকলোকে আপোন কৰি ল'ব পাৰিব বুলি মই ভবাই নাছিলো হওক দিয়া নবৌ সকলো ভালে কুশলে থাকিলেই হ'ল মা চাহ দিছো খুৰা দিও আহক ভিতৰলৈ আহা চাহ একাপকে লওঁ বলক 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 বেয়া লাগে দেই ভালকৈ বজাচোন কি বজাই আছ এইবিলাক ঐ দীপৰ কাৰণে মোৰ সঁচাকে বৰ খং উঠিছে দেই ইমান দেৰি কৰিব লাগে নেকি ঐ ৰচোন নতুন নৱেকক পাইছেহে নৱেকৰ মৰম পাহৰিনো কেনেকৈ আহে ইমান সোনকালে নে কি কয় জোনালী মই কি জানো আহিলে নিজে সুধি লবি তাত লাহে লাহে বেয়া নালাগে নে তোমাৰ ৰচোন তহঁতে ইমানখন চিঞৰ বাখৰ কৰিব নালাগে তোৰ আহি আছে তই নবক পাই আমাক পাহৰি গলি তোৰ কাৰণতে ৰৈ আছো অলপতো চিন্তা কৰিব লাগে কি যে ক আৰু আজি যেনিবা অলপ দেৰি হলেই তাতেনো আৰু কি মহাভাৰতখন হ'ল কলিজা আৰে আৰে ৰচোন কি হ'ল তই যে মোক তেনেকৈ টানি আনিছ বাকীবোৰে দেখিলে কি কব যি ভাবে ভাবক তই ইমান সময় ক'ত আছিলি তোৰ কাৰণে যে আমি সকলোৱে ৰৈ আছো তোৰ কি কাণ্ড জ্ঞান নাই সকলোৱে নে মাথো তই মোৰ এনে গৰজ পৰিছে তাৰ কাৰণে ৰৈ থাকিবলৈ
বাৰু জোনালী ঐ মৰমী ঐ কোনো বিহু তলিত নবজাও আৰু যামে গৈ দূৰলৈ নেথাকো আৰু মনমনি কথা তোমাক কি ললো উতলা ফাগুনত সুবাসানি ললো মনমনি কথা তোমাক কি ললো উতলা ফাগুনত সুবাসানি ললো কত ভৰা সপোন মই দেখিলো গোপনে তোমাক ধৰিলো তেনেকৈ নকবাৰো চেনাই ধনৈ প্ৰাণৰ ধনৈ কোনো বিহু তলিতে নাচো আৰু যাবলৈ দূৰলৈ নাথাকা হেনো আশাৰে বালি ঘৰ ময়ো সাজিছিলো কেতিয়া ভাঙিলে গমকেই নাপালো কত আশা ভৰা সপোনৈ দেখিলো গোপনে তোমাক ধৰিলো মোকে যে নাপাবাৰু জোনালী ঐ মৰমী ঐ কোনো বিহু তলিত নবজাও আৰু যামে গৈ দূৰলৈ নেথাকো আৰু জীবনে মৰণে থাকিমে একেলগে বুকুৰ বিহু তলি নাচিম লগে ভাগে জীবনে মৰণে থাকিমে একেলগে বুকুৰ বিহু তলি নাচিম লগে ভাগে কত ভাৱনা উটি মই ফুৰিছো সোণালী সপোনৰ সৰস দৈনলো মিছাতে নকবাৰো চেনাই ধনৈ প্ৰাণৰ ধনৈ কোনো বিহু তলিতে নাচো আৰু যাবলৈ দূৰলৈ নাথাকা হেনো কল্পনা এইটো লোৱা দিয়া বাৰু শুনাচোন প্ৰিমিয়ামকেইটা দি আহোঁতে মোৰ অলপ পলম হ'ব পাৰে তাতে আকৌ তুমি চিন্তা কৰি থাকিব নালাগে আৰু বজাৰৰ পৰা কিবা আনিব লাগিব নেকি যদি বজাৰত ভাল বৰালি মাছ ওলাইছে তেন্তে লৈ আহিবা ঠিক আছে কল্পনা বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে মই তোমাক এৰি থৈ গৈছো এৰি থৈ যাবলৈ মনেই যোৱা নাজানে কি কৰিছা চাও এৰিয়াচোন কোনোবাই দেখিলে বাৰু কি ভাবিব মই হলে একো ভবা নাই দেই ঘূৰি চাব নালাগে যা আমিবোৰ ঘৰত আছো নহয় হেৰা ৰবাচোন এই দিগন্ত গোহাঁই ঘৰ কোনটো হে LIC না ফেলাইচি কৰে
দিগন্ত গোহাঁই নতুনকে যে বিয়া পাতিছে সেইজন নেকি চাওক আপুনি এটা কাম কৰক এই কেঁকুৰিটো ঘূৰিয়ে ৩ নম্বৰ ঘৰটো বাওঁ দিশত সেইটোৱে তেওঁৰ ঘৰ পিছে আপোনাকহে চিনি নাপালে তেনেকুৱা মানুহক পৰিচয়টো সুধিলো তাক কোনোকাকৈ গুচি গ'ল ঐ কি হ'ল ঐ দেখিলি না মানুহটো কেনেকে গ'লগে পিছে সেইজননো কোন কোন হ'ব আৰু পৰিচয়টো সুধিলো তাকেই নকলে তই পিছে কেনে যাও এইডালকচোন একো কথা সুধিবই নোৱাৰি দেউতা দেউতা তুমি ইয়াত হঠাৎ আহিলা যে কিয় মই আহিব নালাগিছিল নেকি কি তোৰ ঘৰলৈ মোৰ অহাৰ কোনো অধিকাৰ নাই নেকি আপুনি নমস্কাৰ মই দিগন্তৰ মাক নমস্কাৰ মই আপোনাৰ বোৱাৰীৰ দেউতা শংকৰ প্ৰসাদ বৰুৱা আহক বিয়ৈ আহক মই আপোনাক চিনি পকা পৰা নাই নহয় চিনি পাব কেনেকৈ প্ৰথম আহিছো হয় আহক ভিতৰলৈ দেউতা ব'লা দেউতাক ঢুকোৱাৰ পাছৰ পৰাই ইহঁতকেইটাক কোনোমতে বুকুত সাৱটি লৈ জীয়াই আছো চাহ খাব এওঁ কোন এওঁ মোৰ ননদ মানে দিগন্তৰ ভনীয়েক কতা দিগন্তইতো মোক কোনোদিনে কোৱা নাই যে তাৰ এজনী ভণ্টি আছে বুলি নহয় মানে এই মোৰ একমাত্ৰ ভনীজনী ছোৱালী এই সৰু থাকোতে এই মাক দেউতাক এক্সিডেণ্ট এটাত ঢুকাল আৰু তেতিয়াৰ পৰাই মই এইক মোৰ নিজৰ লগতে ৰাখিছো মোৰ ল'ৰা দুটাতকৈও বেছি মৰমৰ আচ্ছা আচ্ছা ঠিক আছে বাৰু এই দিগন্তক দেখা নাই সি নাই নেকি তেওঁ নাই অকণমান ওলাই গৈছে বিয়ৈ চাহ খাওক ঠাণ্ডাই হ'ব পাৰে বাঁহৰ গা ধোৱা ঘৰ বাঁহৰ লেট্ৰিন ঢকুৱা লগোৱা বেৰ চিনেই লাগে দেউতা অলপ মনে মনে থাকাচোন মাহঁতে শুনিলে কি ভাবিব বাৰু কি বুলি ভাবিব মানে মইতো একো মিছা কথা কোৱা নাই যিটো সঁচা মই সেইটোহে কৈছো হ'লেও দেউতা মনে মনে থাকাচোন কিয় থাকিম মনে মনে কিয় থাকিম আজি তোৰ ওপৰত মোৰ খং উঠিছে কি দিয়া নাছিলো মই তোক সাধাৰণ পানী এগিলাচো তই নিজ হাতেৰে খাব লগা হোৱা নাছিল আৰু কাপোৰ ইজোৰৰ পিছত সিজোৰকৈ সলাইছিল আৰু এতিয়া সাধাৰণ মেখেলা চাদৰ এযোৰ পিন্ধি তই মোৰ সন্মুখত ওলাইছহি লাজ লগা নাই তোৰ তোক যদি ভাল কাপোৰ এযোৰ আনি দিয়াৰ সক্ষমতাই নাই তেতিয়াহ'লে তোক আনিছিল কিয় দেউতা তোমাক মই ভৰিতে ধৰিছো তুমি মনে মনে থাকাচোন নহয় বোৱাৰী বিয়ৈক ক'বলৈ দিয়া আৰু তেওঁতো কোনো ভুল কথা কোৱা নাই যিখিনি কৈছে তেওঁ সঁচা কথাকেই কৈছে আপুনি যদি ভাবিছে মই যিখিনি কৈছো ভালেই কৈছো তেতিয়াহ'লে শুনক আপুনি মোক বিয়ৈ বুলি কৈ নাথাকিব আপোনাৰ ওচৰত মই কোনো নীতিৰালি কৰিবলৈ অহা নাই আপোনাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য কল্পনা বল তোৰ লগত মোৰ অলপ কথা আছে দিগন্ত এইফালে আছো না বিয়া তইহে পাতিছ আৰু ন অলপতো ওলাই আহিব পাৰ তই আৰু কথা ক এতিয়া তাৰ গৰম গৰম মৰম কৰাৰ পৰা আহৰিয়েই নাই তেনেস্থলতে কেনেকে ওলাই আহে বাৰু কিন্তু অলপ বেছি কৈছ দেই কি বেছি কৰিলো
তই কি মৰম নাই কৰা বুলি হা আচ্ছা তই খেলি থাক মোৰ কাম এটা মই যাওঁ হা ঐ তই বেয়া পালি নেকি ধেমালিহে কৰিছিলো নাই নাই কিয় বেয়া পাম মোৰ কাম এটা আছে বিশ্বাস কৰ মই যাব লাগিব যা 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 বিশ্বাস কৰিছো দে তই দিব্যা আমাৰ কথা কিবা ভাবিছনে আমাৰ কথা মানে তোৰ মোৰ কথা কৈছো এনেকৈ আৰু কিমান দিন লুকাই চুৰ কৰি লগ কৰি ফুৰিম ঘৰত কথাটো নুলিয়াও কিয় ৰচোন ককাইদেৱে কালি পৰহি নবৌক আনিছেহে আৰু যদি তোক মই এতিয়া লৈ যাওঁ তেন্তে মানুহে কি ক'ব তাতে কৰবিটো আছেই তেনেস্থলত মই যদি মোৰ নিজৰ কথাকে ভাবোঁ তেন্তে তাইৰ ক্ষেত্ৰত অন্যায় কৰা নহ'ব জানো হ'লেও তই ঘৰত এবাৰ কথাটো উলিয়াই চাবও পাৰ তই চিন্তা কৰিব নালাগে সময় আহিলে মই নিজে উলিয়াম হ'ব দে তোৰ মুখত এইষাৰ কথা বহুতবাৰ শুনিলো তোৰ এই সময় কেতিয়াও নাহে মই ভালকৈ জানো চাবি কিন্তু পাছত মোক দুখ নধৰিবি যেতিয়া মই আনৰ ঘৰৰ বোৱাৰী হ'মগৈ তেনেকৈ কিয় কৰ জোনালী তোক এৰি জানো মই থাকিব পাৰিম আৰু তই জানো মোক এৰি জীয়াই থাকিব পাৰিবি তইচোন জানই মই তোক এৰি জীয়াই থাকিব পাৰো নে নোৱাৰো জোনালী সাগৰৰ মুকুতা তুমি খুজিলেই দিব পাৰো মৰম ভাল পোৱা তুমি বিচাৰিলে আনি দিম সাগৰৰ মুকুতা তুমি খুজিলেই দিব পাৰো মৰম ভাল পোৱা হিয়াত মৰম আছেনে কাৰোবাকে দিবলে মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে হিয়াত মৰম আছেনে কাৰোবাকে দিবলে মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে জোনালী তুমি ল'ব জানো পাৰিবা মোকে আদৰি ল'ব জানো পাৰিবা মোকে আদৰি তুমি বুঝিলে কব পারো মোরে
মৰম নলবা মোৰে মৰম এৰি থৈ আছো জানা জীয়াই বুকু কাষ বান্ধি লৈ আৰু মৰম নলবা মোৰে মৰম এৰি থৈ জোনালী তুমি সঁচাকৈ ল'বা জানো মোকে সাৱতি সঁচাকৈ ল'বা জানো মোকে সাৱতি কি হ'ল মা ইমান মন মাৰি ভাত খাই আছ গা বেয়া কৰিছে নেকি ভন্টি কি হলো কতা কি হোৱা দেখিছ ঠিকেইটো আছে জানো পাই মই হলে একো বুজি পোৱা নাই মই অহাৰ পৰা এটা কথা লক্ষ্য কৰি আছো মায়ে বৰকৈ মনটো মাৰি আছে কিবা হৈছে নেকি কতা মোকতো একো কোৱা নাই অ হেৰি নহয় তোমাক কথা এটা ক'বলৈ আছে নহয় কি কথা আজি দেউতাই আহিছিল কি দেউতা আহিছিল কেতিয়া মোৰ কথা কিবা কৈছিল নেকি তেনেকৈ একো কোৱা নাই তোমাৰ কথা সুধিছিল আৰু বিহুত দুইটাকে এপাক যাবলৈ কৈছে নগলে হেনো কথা বেয়া হৈ যাব ৰক্ষা হ'ব দিয়া যাম বাৰু এতিয়াহে অন্তত মোৰ ডাঙৰ চিন্তাটো মাৰ গ'ল ডাঙৰ চিন্তা মানে কিয় তোমাক জানো মই পলুৱাই অনা নাছিলো ভাগ্য ভাল তোমাৰ দেউতাই পুলিচত কেছ নিদিলে তুমি কাৰ দেউতা বুলি ভাবিছা মোৰ দেউতা বুজিছা মোৰ দেউতা বুজিছো শুনজনী বুজিছো Moina jan jan jan
होते हैं जान 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 वो मोना जान 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 होते हैं থাকাচোন তুমিয়ে পোহৰাই হিয়া খনি মইনা জান 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 हो देहा जान 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 মইনা জান 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 দেহা জান 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 মইনা জান 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 हो देहा जान নব ভাত হ'লনে হ'ল যদি মোক সোনকালে দিয়া না মোৰ বৰ ভোক লাগিছে তাতে আজি বিহু আখৰালৈ যাব লাগে নহয় মোৰ দেৰিয়ে হৈছে দেখা নাই মই কি কৰি আছো কেলে তুমি মা আৰু ভনীৰে ক'ব নোৱাৰা তেওঁলোকেতো এনেই আছে আৰু মই নাথাকোঁতে কি কৰিছিলা নব তুমি যে মোক তেনেকৈ কৈ দিলা মই কিবা ভুল কৰিলো নেকি তুমি কিন্তু ভাইটিক তেনেকৈ ক'ব নালাগিছিল কি বেয়াটো নকলো মই ঠিকেই কৈছো মই নাথাকোঁতে কি কৰিছিলেনো শুনচোন সৰুদা ৰচোন ডাঙৰদা নবৈ সৰুদাক কিবা কৈছে নেকি সি যে একো নোখোৱাকে গুচি গ'ল মোক কিয় সুধিছ নবক সুধি যা কি হৈছে এইকেইটাৰ ইটো খুদিলেও নকয় সিটো খুদিলেও নকয়
নাই মই মন মাৰি বহি আছো দীপদা তোক মই ভালকৈ চিনি পাওঁ একো নোহোৱাকৈ তই ইয়াত এনেকৈ মন মাৰি বহি নাথাক তই মিছাৰে চিন্তাখন কৰিছ মই কৈছোৱে দেখোন মোৰ একো হোৱা নাই তাৰ মানে তই নক মোৰ শপত খাই ক তোৰ একো হোৱা নাই কি ধেমালিখন কৰিছ সেইকাৰণে তো কৈ থাকো মোক সোনকালে লৈ বল অন্তত নবৰৰ কেতেৰা চেঙেৰা মাত গিখাৰটো শুনিব নালাগে তহঁত ফালৰ তেজেদিয়া ৰোমাঞ্চ ফলা হ'ল নাই যদি হ'ল অলপ আখৰা ভাল হিয়া সঁচানে শুনিলিতো ইয়াতে বহি থাকিলে আৰু কব সিহঁতে বল এতিয়া বল মৰম মৰম দেহা সঁচা কথা সঁচানে নব চাউল বাচিছা আহিলা জেঠাই নাই নেকি আছে কৰবাত চোৱাচোন কৰবি কি হ'ল নব এইবিলাক কাপোৰত কি লগাই আনিছা মানে নব বিয়া ঘৰত কাম কৰোতে ভাজি পৰিল যদি কাপোৰ পিন্ধিব নাজানা তেন্তে পিন্ধিব নালাগে তুমি জানা এইটো কাপোৰৰ কিমান দাম তোমাৰ ককায়েৰে দিব পাৰিব মোক এনেকুৱা কাপোৰ এযোৰ আৰু তোমাৰ নিচিনা এজনীয়েতো 7টা জনম ল'ব লাগিব এনেকুৱা কাপোৰ এযোৰ কিনিবলৈ নাই মই আৰু নোৱাৰো বিয়াৰ আগতে তুমি মোক কি কৈছিলা তোমাক বহুত সুখত ৰাখিম আৰু সকলো ময়ে কৰিম আৰু এতিয়া ক'ত গ'ল সেইবিলাক কথা আহা ইমান অদৃশ্য হৈছে কিয় অলপ মনে মনে থাকাচোন মনে মনে কিয় থাকিম ভাইৰে ঢোলটোৰ বাহিৰে একো চিনি নাপায় মায়েতো মহাৰাণীৰ দৰে অকল অৰ্ডাৰ দিবহে জানে আৰু ভনীয়েৰৰ কথাটো একো ক'বই নালাগে চিত পখিলীজনী হয় দিনৰ দিনটো যায় তাইৰ ঘৰত উৰি ফুৰোতে যায় ঘৰত যে কিবা কাম এটা কৰিব লাগে তালৈ কাৰো কাম খায়ে নাই ঘৰৰ সকলো কাম ময়ে কৰিব লাগে ৰমাচোন নব তুমি যে কৈছা মই য'ত ত'ত চিত পখিলাৰ দৰে উৰি ফুৰিছো কতনো উৰি ফুৰা দেখিছা তুমি আজি মাত্ৰ মণিহঁতৰ ঘৰলৈ চেৰেকী দুটা তাত আনিবলৈ গৈছো আৰু আহিছো এইটো আমাৰ পাৰ্চনেল মেটাৰ ইয়াত কোনো বৰ মাত মতাৰ অধিকাৰ নাই তুমি ঠিকেই কৈছা নব সঁচাকৈয়ে মই পৰ ভাবিছিলো মোক সকলোৱে নিজৰ আপোন ভনী হিচাপে লৈছে আৰু ডাঙৰ দা তোমালোকে মোক কোনোদিনে আপোন কৰিব নোৱাৰিবা ন ডাঙৰ দা কাক কথা কৈছ ভণ্টি তই ইয়াক কিবা কথা কৈ লাভ আছে দেখা নাই ইয়াৰ চকু দুটা কণা হ'ল মুখখন বুবা হ'ল হয়তো কাণেও নুশুনা মনে মনে থাক তই মুখ চম্ভালি কথা কবি আৰু কথা কোৱা আগতে চিন্তা কৰি কথা কবি কাক কথা কৈছ আৰু কি কথা কৈছ এইষাৰ কথাকে যদি মই তোক ওলটাই কওঁ তেতিয়া তই কি কৰিবি ভাইটি শুনিলাতো এতিয়া নিজ কাণে মই ক'লে নামানাতো কি শুনিব লাগে নব তুমি কোৱা কথাখিনি শুনিয়েতো ঘৰখনত অশান্তি সৃষ্টি হৈছে গতিকে আৰু কি শুনিব লাগে ভাইটি তোৰ মুখখন কিন্তু বেছিকে চলিছে মই পাহৰি যাম যে তই মোৰ ভাই সঁচাকে তই যদি মোক নিজৰ ভাই বুলি মনত ৰখা হলে এনেকৈ ঘৈণীয় কথা নুশুন কি হৈছে তহঁতৰ এনেদৰে চিঞৰ বাখৰ কৰিছ কিয় ওচৰৰ মানুহে শুনিলে কি বুলি ক'ব বাৰু কি ক'ব আৰু গোটেই ঘৰখনে মিলি বোৱাৰীকৰ ওপৰত অত্যাচাৰ কৰিছে বুলি ক'ব আকৌ তুমি মনে মনে থাকিলানে বোৱাৰী অথনিৰ পৰা মই তোমালোকৰ কথাবোৰ শুনি আছো মুখখন আছে বুলিয়ে যিহকে তিহকে বলকি নাথাকিবা কোনটোনো মই নোকোৱা কথা ক'লো মা আপুনিয়ে কওকচোন আপুনিয়ে মোক দিনৰ দিনটো এইটো কৰা সেইফালে নাযাবা সঁচা কথা ক'লে সকলোৰে গাত লাগে
আৰু তুমি থমথম মদন গোপাল হৈ ৰৈ থাকা এটা কথা মই তোমাক কৈ দিছো এইখন ঘৰত মই আৰু নাথাকো পালি এতিয়া বুকুখন হাত হ'ল ঘৰখনৰ পৰা তাইক কেনেকৈ আঁতৰাই পঠাও সেইটোকে বিচাৰিছিলি তহঁতে সঁচাকৈ তহঁতক চিনি পোৱাত মই বহুত ভুল কৰিলো তুমি কন্দা কটাখন কৰি নাথাকিবাচোন সকলো ঠিক হৈ যাব কি ঠিক হৈ যাব মুঠতে মই এখন ঘৰত থাকিব নোৱাৰো কাইলৈ মই যামগৈ বলা ব'লা বহিছ খুৰা তামোল এখন দিব দি আছো দেই ঐ তহঁতে এটা কথা গম পাও নে নাপাও কি কথা কেলে আমাৰ যে দীপৰ ককায়েক দিগন্ত আৰু তাৰ ঘৈণীয়েক কালি ঘৰত কিবা লাগি ওলাই গ'ল নহয় কি ঘৰৰ পৰা ওলাই গ'ল কিন্তু কেলে ওলাই গ'ল কি কাৰণে ওলাই গ'ল মই হলে নাজানো কথাটো বৰ বেয়া হ'ল বুজিছ দীপৰ মাকলৈহে মোৰ বেয়া লাগে বেছি খুজনে মনতে বৰ দুখ পাইছে নাপাবনো কিয় তাতে নবোৱাৰীয়েকক পোৱানো কেইদিন হৈছে আৰু এনেকৈ বিহুৰ আগতে যদি ডাঙৰ পুতেক বোৱাৰীয়ে ঘৰৰ পৰা ওলাই যায় তেনেস্থলত মনত কোনেনো দুখ নাপাব তই ঠিকেই কৈছ আচ্ছা বাদ দে সেইবিলাক লোকৰ ঘৰৰ কথা পাতি জানো কিবা লাভ আছে খুৰা তামোলখন হ'লনে হৈছে দি আছো এই কি লিখিলে এইটো এইবিলাক কৰি লাভ নাই দে মাথা গৰম কৰা বাতৰি পইচাটো ঐ তহঁতে অলপ বহ মই ধনিয়াম দাইটি ঘৰৰ পৰা আহোগৈ ঠিক আছে যা হ'ব যা তই আহিবি এপাক যা সৰু বোপা মা কিবা কবি কি হ'ল মা কিবা কম বুলি ভাবিছিল নেকি তই দাদাৰ ওচৰলৈ যাব পাৰিবি মা তই পাহৰি গলি নেকি সি কেনেকৈ ঘৰৰ পৰা ওলাই গৈছিল তই এতিয়া তাৰ কথা মোৰ আগত নহয় তাৰ কথা আজি বৰকৈ মনত পৰিছে তাতে সি আজি বিহুৰ দিনা ঘৰত নাই তাত বা সি কি কৰিছে কি খাইছে তই চিন্তা কৰিব নালাগে তাত সি নোখোৱাকৈ থকা নাই হলেও আজি বিহুৰ প্ৰথম দিনা সি ঘৰত নাই তাৰো চাগে বৰকৈ মনত পৰিছে তই কাম এটা কৰিব পাৰিবি কি কাম মা মই পিঠা কেইটামান বনাই থৈছিলো তই সেইকেইটা তাৰমানে সেইকেইটা সিহঁতক দি আহিব লাগে নোৱাৰো মই এইবিলাক কৰিব মা কাইলৈ যাম দে তই মিছাতে এনেই চিন্তাখন কৰিব নালাগে ভণ্টিক কবি চাহ একাপ আনিবলৈ হ'ব দে
ঐ কৰবী কি কৰিছ জোনালী ক'ৰ পৰা আহিলি মণিহঁতৰ ঘৰলৈ গৈছিলো কিবা কামত গৈছিলি নাই এনেই গৈছিলো আহ ভিতৰলৈকে নাই নাযাওঁ দে একো নহয় দে আহ চাহ একাপ খাই যাবি ইমানকৈ কৈছ যেতিয়া বল বহ তোৰটো এতিয়া বেছ ভাল লাগিছে ন কিয় কেলে কাইলে বিকাশ দা ঘৰলৈ নাহিব জানো আহিলেনো কি হব অকল ধেমালি আৰু চুপতিহে কৰে তোৰটো ভালেই চুপতি কৰে মোৰ সেই গৰুটোৱে কথাকে কব নাজানে ঐ কথা কিন্তু বেয়া হৈ যাব দেই মোৰ দাদাক কিন্তু গৰু বুলি নকবি দে দেজনী ধেমালিহে কৰিছো তই নাজানো নেকি তোৰ মৰমৰ ককায়েৰক মই কিখন মৰম কৰো ময়ো জানো দে ময়ো ধেমালিহে কৰিছো তই অলপ লাহে লাহে কচোন খুৰীটিয়ে শুনিলে কি বুলি কব কিনো কব বোৱাৰী বুলি কব আকৌ তুমি হঠাৎ আহি ওলালা যে বহা নহয় মানে নবৌ মায়ে আপোনালৈ আৰু দাদালৈ বিহু পিঠা কেইটামান দি পঠিয়াইছিল আৰু 10 টকা 10 টকা আৰু 10 টকা আপুনি নকমাই নাই নহব হৈ গ'ল 10 টকা পালে ধেত টাটা ঐ আকৌ কৈছে ওচৰলাৰ লগতে প্ৰেম কৰিবলৈ নেৰ আমি কালি পালোহি কল্পনা তুমি যে ইমান ফেট হৈছা হয় নেকি তই কিন্তু আগৰ দৰে আছ দেই ভিতৰলৈ কৈছো বল আকৌ বহিয়া তহঁতে বচোন মই ভিতৰৰ পৰা আহোগৈ যা আপোনালোকক যে মই চিনি নাপালো আমি মানে কল্পনাৰ লগৰ নমস্কাৰ মোৰ নাম কৌশিক আৰু এয়া মোৰ ফ্ৰেণ্ড সুমি নমস্কাৰ মই দিগন্ত গোহাঁই কল্পনাৰ হাজবেণ্ড কল্পনাৰ মুখত আপোনাৰ কথা শুনিয়ে আছো পিছে আজিহে দেখা দেখি হ'ল হয় নেকি মোৰো কিন্তু আপোনালোকক লগ পাই ভাল লাগিল আমাৰো ভাল লাগিল পিছে হেৰি নহয় বাহিৰত যে ইমান ধুনীয়া ল'ৰা এজন বহি আছে পিছে তেখেতকে চিনি নাপালো ন সুমি হয় নেকি ঠিক আছে মই গৈ চাই আহোঁ আচ্ছা হ'ব বহক আৰে ভাইটি তই কেতিয়া আহি পালেহি বেছি দেৰি হোৱা নাই এইমাত্ৰ আহি পাইছে আৰু তই বাহিৰতে বহি আছ যে ভিতৰলৈ নাই নালাগে দে মোৰ দেৰি হৈছে হেৰি নহয় মায়ে তহঁতৰ কাৰণে পিঠা কেইটামান দি পঠিয়াইছে তাকে দিবলৈ আহিলো মা আমাৰ কাৰণে পিঠা দি পঠাইছে কল্পনা বাহিৰত যে ইমান ধুনীয়া ল'ৰা এটা বহি আছে প্লিজ মাতা না অকমান মই কথা পাতো সেইটো আমাৰ গাঁৱৰ পৰা আহিছে গাঁৱৰ পৰা গাঁৱতনো ইমান ধুনীয়া নাথাকিলে কল্পনা মই কিন্তু পগলা হৈ যাম দেই মই কৈ দিছো হলে পাই মনে মনে থাকা বাহিৰত শুনিব শুনক মই এতিয়া যাওঁ নেকি ৰ আকৌ ইমান সোনকালে কলৈ যাওঁ চাহ একাপ খাই যাবি দীপ কি জানা আজি যে মোৰ ইমান বেয়া লাগিছে
আজিহে বাৰু গেছ নাইকিয়া হ'ব লাগেনে? তুমি এটা কাম কৰা না, এই 10 টকা লোৱা, হোটেলত চাহ একাপ খাই ল'বা দেই। পিতো ঘৰৰ পৰা আহিছো, আমাৰ বায়ে পঠাইছে। কিবা কৈ পঠাইছে নেকি? বিকাশ দা যে অহা কালিলৈ ঘৰলৈ আহিব আৰু বাইদেউৰ তোৰ লগত বহুত কথা পাতিবলগীয়া আছে, গতিকে সোনকালে মাতিছে। ঠিক আছে, তই যা, মই এইখিনি শেষ কৰি গৈ আছো। পিতো ৰচোন কি হ'ল? মোৰ কিন্তু ইয়াত বেছি দেৰি ৰখিবলৈ সময় নাই দেই, মায়ে ঘৰত গালি পাৰিব। দীপদাক দেখিছিলি নি? কেলে? সি দেখোন চহৰলৈ গৈছিল নহয়। হ'ব, তই যা। সৌটো আহিছে দেখোন, মই যাওঁ এতিয়া। কি দিগন্ত দাৰ নবক লগ পালি নে? কি ক'লে সিহঁতে? কেতিয়া আহিব? অজয়, দীপ, ইমান ৰাতিপুৱাতে তই ক'ৰ পৰা আহিলি? কিবা কাম এটাৰ কাৰণে চহৰলৈ গৈছিলো। হেৰি নহয়, কি তোক কোনে ক'লে? মই চহৰত দিগন্তক লগ পাইছিলো নহয়।
দাদা আপোনাৰ ব্লাড লোৱা হৈছে আপুনি যাব পাৰে তেওঁ ঠিকই আছে আপোনালোকে চিন্তা কৰিব নালাগে ব্লাডটো আপোনালোকে ঠিক সময়তে যোগাৰ কৰি দিলে ইচ্ছা কৰিলে আপোনালোকে তেওঁক লগ কৰিব পাৰিব কিন্তু কথা নাপাতিব বিয়নী বিয়নী পাৰে যদি মোক ক্ষমা কৰি দিব সেদিনাখন মিছাতে বিয়ৈ যিখিনি হ'ল হৈ গ'ল তাত মই অকণো বেয়া পোৱা নাই আপোনাৰ ঠাইত যদি মই হলোহেঁতেন মই হয়তো তাকেই কৰিলোহেঁতেন হলেও বিয়নী যিজনী মাকৰ এণ্টি সন্তানক মই তেওঁৰ বুকুৰ মাজৰ পৰা কাঢ়ি আনিছিলো সেই একেজনী মাকৰ আন এটি সন্তানৰ তেজেহে মোৰ ছোৱালীৰ প্ৰাণ ৰক্ষা কৰিলে মিছাতে মই আপোনালোকক কষ্ট দিলো পাৰে যদি মোক ক্ষমা কৰিব আপুনি কিয় তেনেকৈ কৈছে আমি আপোনাৰ কথাত অকণো বেয়া পোৱা নাই আপোনাৰ ছোৱালীজনী জানো মোৰ ছোৱালী নহয় নব তুমি অলপো চিন্তা নকৰিবা খুব সোনকালে ভাল হৈ যাবা জীৱ ক'ত হ'ব দে ভগৱানৰ কৃপাত নবৌৰ যে প্ৰাণটো ঘূৰি আহিল সঁচাকৈ মোৰ এতিয়া কেনেকুৱা লাগিছে জানো কেনেকুৱা আমাৰ ঘৰখনৰ সুখবিলাক যেন আকৌ ঘূৰি আহিব কিয় নাহিব তই জানো নাজান আকাশত কলা মেঘ খন্তেক সময়ৰ বাবেহে থাকে মেঘবোৰ আঁতৰি যোৱাৰ লগে লগে পুনৰ আকাশখন ফৰকাল হৈ আহে সঁচাকৈয়ে তই ঠিকেই কৈছ বাৰু সেইবোৰ বাদ দে তই মোৰ আকাশখন কেতিয়া ফৰকাল কৰো বুলি ভাবিছ জানো কি হিয়াত মৰম আছেনে কাৰোবাকে দিবলে মোকে বাৰু দিবানে তোমাৰ মৰম ল'বলে হিয়াত মৰম আছেনে